নমস্কাৰ আজি আমি ৰিসেন্ট এক্সামৰ ম্যাথছ আৰু ৰিজনিং ৰিলেটেড কেইটামান কোৱেশ্চন সলভ কৰিম প্ৰথমে আমাক দিছে if all wings are wings and no wings are wings then which of the following statements must be true তো আমি এটো ভেন ডায়াগ্ৰামৰ সহায়ত সলভ কৰিব পাৰো all wings are wings গতিকে wings বিলাক wingsৰ ভিতৰত আছে আৰু wings আৰু pingsৰ মাজত কোনো ৰিলেশনশিপ নাই এতিয়া some wings are pings এটো নহব কাৰণ wings খিনি pingsৰ ভিতৰত আছে গতিকে p আৰু z ৰ মাজত কোনো ৰিলেশনশিপ নাথাকিব এটো ইনকাৰেক্ট হ'ব আকৌ all pings are wings এটো নহব কাৰণ z আৰু p ৰ মাজত কোনো ৰিলেশনশিপ নাই some wings are not pings এতিয়া আমাক ইয়াতে কৈছে যে no wings are pings wings pings নহয় বুলি কৈ দিছে গতিকে some wings are not pings এটো আমি ক'ব নোৱাৰো কাৰণ all wings are not pings গতিকে এটো ইনকাৰেক্ট হ'ব বাকি থাকিল no wings are pings এটো আমি ডাইৰেক্টলি গমে পাই আছো যে wings আৰু pingsৰ মাজত কোনো ৰিলেশনশিপ নাই গতিকে ইয়াৰ এলিমেন্ট সেপাৰেট হয় p ৰ এলিমেন্ট সেপাৰেট হয় z ৰ এলিমেন্ট সেপাৰেট হয় no wings are pings এটো আমাৰ কারেক্ট অপশন হ'ব next question in a certain village every person is either a knight or a knave knights always speak the truth and knaves always lie two villagers a and b make the following statements তো গাঁওখনত থকা ভিলেজাৰ বিলাকৰ গাঁওবাসীৰ কেইজনমান নাইট আছে কেইজনমান নেভ আছে নাইট তো আমি জানোৱে কি নেভ মানে অসাধু ব্যক্তি বুলি ক'ব পাৰো এতিয়া নাইটছে সদায় সঁচা কথা কয় আৰু নেভছে সদায় মিছা কথা কয় এতিয়া a কৈছে b is a knave তো যদি a নাইট হয় তেতিয়াহলে এই স্টেটমেন্টটো শুদ্ধ হ'ব কাৰণ নাইটে সঁচা কথা কয় আৰু তেতিয়াহলে b নেভ হৈ যাব নাইট বুজাবৰ কাৰণে আমি প্লাস দিছো নেভ বুজাবৰ কাৰণে আমি মাইনাস দিছো ইয়াতে তো আকৌ যদি a নাইট নহয় নেভ হয় তেতিয়া এই কোৱা কথাটো মিছা হৈ যাব অৰ্থাৎ তেতিয়া b নেভ কৈছে তো গতিকে b হৈ যাব নাইট আকৌ নেক্সট স্টেটমেন্টৰ পৰা আমি কি পাম b এ কৈছে a and I are both knaves তো এতিয়া যদি b নেভ হয় b কোৱা কথাটো ভুল হ'ব লাগিব অৰ্থাৎ a আৰু I মানে b a আৰু b do নেভ বুলি কৈছে b যদি নেভ হয় a আৰু b দুইজনেই নেভ এই স্টেটমেন্টটো ভুল হ'ব এতিয়া b যদি নেভ হয় তো ইয়াত যেটো b ৰ কথা কৈছে হেতুটো নেভ হৈ যাব গতিকে বাকি থাকিল a অৰ্থাৎ a হ'ব তেতিয়া নাইট আকৌ b যদি নাইট হয় আৰু b যদি কয় যে a and I are both knaves তো এটোটো নহবই কাৰণ নাইটে সঁচা কথা কয় b যদি নাইট হয় তেতিয়া b এ a আৰু নিজকে নেভ বুলি নকব গতিকে b নাইট নহয় আমি এই স্টেটমেন্টৰ পৰা তো ক্লিয়াৰলি গম পালো যে b নেভ হয় a নাইট হয় আৰু ইয়াতে দুইটা কেছে পসিবল আছিল কিন্তু আমাৰ দুইটা স্টেটমেন্টৰ পৰা a নাইট আৰু b নেভ এই দুটাই আমাৰ কারেক্ট হৈ গৈছে গতিকে অপশন a হ'ব কারেক্ট both are knights নহয় both are knaves নহয় আৰু a knave b knight নহয় correct option হ'ব a knight b knave next question in a certain village 2/3 of the villagers own bicycles 1/4 of the villagers grow vegetables 1/5 of the villagers are employed and 3/4 of the villagers are above 30 years of age which of the following statements must certainly be true আমি ইয়াতে দেখিছো যে 2/3 আছে তাৰ পিছত 1/4 আছে 1/5 আছে আৰু 3/4 আছে এতিয়া আমি যদি এনেকুৱা এটা নাম্বাৰ লও যেটো 3 4 5 আৰু 4 গোটেইকেইটা ডিভাইড হয় তেতিয়া আমাক ক্যালকুলেশন কৰিবলৈ সহজ হ'ব 3 4 5 আৰু 4 এইকেইটা আটাইকেইটা ডিভাইড হোৱা নাম্বাৰ হৈছে 60 আমি ধৰি লও যে গাঁওখনত 60 জন মানুহ আছে এতিয়া 2/3 60 ৰ 2/3 হ'ব 40 অৰ্থাৎ 40 জন মানুহৰ বাইসাইকেল আছে তাৰ পিছত 1/4 of the villagers grow vegetables তো খেতি কৰা ভিলেজাৰৰ সংখ্যা 1/4 অৰ্থাৎ 60 ৰ 1/4 হ'ব 15 তাৰ পিছত 1/5 of the villagers are employed তো এমপ্লয়েডৰ সংখ্যা হ'ব 12 জন and 3/4 of the villagers are above 30 years of age অৰ্থাৎ 45 জন মানুহৰ বয়স হৈছে 30 বাৰতকৈ বেছি 30 ৰ বেছি বয়স এতিয়া আমাক ফাৰ্স্ট স্টেটমেন্টটো দিছে all villagers who own bicycles are employed তো যিসকল ভিলেজাৰৰ বাইসাইকেল আছে তেওঁলোক এমপ্লয়েড বুলি কৈছে এতিয়া 60 জন মানুহ আছে টোটাল তাৰে 40 জনৰ বাইসাইকেল আছে সেই 40 জনক বাদ দি আমাৰ 20 জন মানুহ থাকি যায় এতিয়া সেই
20 জনৰ মাজত আমাৰ 12 জন এমপ্লয়েড থাকিব পাৰে গতিকে এইটো আমাৰ কাৰেক্ট নহয় আকৌ অপচন স্টেটমেন্ট সি টো যদি আমি চাও 1/3 of the villagers who grow vegetables own bicycles তো ভেজিটেবল গ্ৰো কৰা ভিলেজাৰ হৈছে 15 জন তাৰ 1/3 হ'ব 5 জন আৰু কৈছে যে তেওঁলোকৰ বাইসাইকেল আছে কিন্তু 40 জনৰ বাইসাইকেল আছে তেওঁলোকক বাদ দি 20 জন থাকিল সেই 20 জনৰ মাজত এই 5 জন থাকিব পাৰে গতিকে এইটো আমাৰ ইনকাৰেক্ট হ'ব মানে থাকিব পাৰে কিন্তু নাথাকিবও পাৰে certainly true নহয় তাৰ মানে কেতিয়াবা এটো এনেকুৱা হ'ব পাৰে যে ভেজিটেবল গ্ৰো কৰা মানুহজনৰ বাইসাইকেল আছে কিন্তু থাকিবই বুলি আমি ডাঠি ক'ব নোৱাৰো এতিয়া নেক্সট স্টেটমেন্ট half of the villagers who are employed grow vegetables the employed আছিল 12 জন তাৰ মাজত 6 জনে ভেজিটেবল গ্ৰো কৰে না হুদিছে তো ভেজিটেবল গ্ৰো কৰা মানুহ 15 জন তেওঁলোকক বাদ দি আকৌ 45 জন মান থাকিব গতিকে এই 6 জন মানুহ তাত 45 ৰ মাজত থাকিব পাৰে গতিকে এইটো certainly true নহয় এটা some villagers who are above 30 years of age own bicycles এতিয়া বাইসাইকেল থাকা মানুহ আছে 40 জন গতিকে নাথাকা মানুহ আছে 20 জন তাৰ পিছত 30 ইয়াৰ্ছতকৈ বেছি বয়সৰ মানুহ আছে 45 জন যদি আমি ধৰো যে বাইসাইকেল নথকা 20 জন মানুহে 30 বছৰতকৈ বেছি বয়সৰ তেতিয়া হলে তাৰ পিছতো আৰু 25 জন মানুহ ৰৈ যাব যি সকলৰ বাইসাইকেল থাকিব গতিকে আমি এটো ক'ব পাৰো যে 30 বছৰতকৈ বেছি হোৱা মানুহৰ মাজত কেইজন মানৰ হলেও বাইসাইকেল থাকিব এটো 25 নহব পাৰে বেলেগ নাম্বাৰ হ'ব পাৰে কিন্তু কাৰোবাৰ নহয় কাৰোবাৰ থাকিবই 25তকৈ বেছি হ'ব পাৰে 25তকৈ কম হ'ব পাৰে কম হ'ব নোৱাৰে কাৰণ 20 জনক আমি বাদে দিলো তো 25তকৈ কম হ'ব পাৰে কম হ'ব নোৱাৰে বেছি হ'ব পাৰে যি নহওক ইয়াত আমাক কৈছে some villagers who are above 30 years of age own bicycles তো এটো certainly true হ'ব অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন in a group of 100 people 60 like milk tea তো এটা গ্ৰুপ আছে 100 people আমি ভেন ডায়াগ্ৰাম ড্ৰ কৰি এটো কৰিব পাৰিম তো টোটাল 100 জন মানুহ আছে তাৰ মাজৰ 60 জনে গাখীৰ দিয়া চাহ ভাল পায় মিল্ক টি 60 আৰু 50 জনে গ্ৰীণ টি ভাল পায় 20 জনে ভাল নাপায় চাহ ভাল নাপায় এতিয়া কেইজনে দুইটা ভাল পায় দিছে আমাক তো আমাক এই পৰ্চনটো লাগে এতিয়া আমি যদি চাও 60 জনে মিল্ক টি ভাল পায় 50 জনে গ্ৰীণ টি ভাল পায় আৰু 20 জনে এটাও ভাল নাপায় টোটাল যদি কৰো আমি এটো পাম 130 কিন্তু আমাৰ মানুহ আছিল টোটাল 100 জন তো 30 জন বেছি আছে তাৰ মানে এই 30 জন দুইবাৰ এড হৈছে অৰ্থাৎ মিল্ক টি ভাল পোৱা মানুহ আৰু গ্ৰীণ টি ভাল পোৱা মানুহৰ মাজত 30 জন কমন আছে যেটো দুইবাৰ এড হৈ গৈছে গতিকে অপচন সি কাৰেক্ট হ'ব ইয়াতে এতিয়া যদি আমি এটো চাও মিল্ক টি ভাল পোৱা মানুহ যদি আমি অকল মিল্ক টি ভাল পোৱা মানুহ 30 জন তাৰ পিছত নেক্সট 30 জনে মিল্ক টি আৰু গ্ৰীণ টি দুইটা ভাল পায় আৰু ইফালে আমি যদি গ্ৰীণ টি ভাল পোৱাৰ পৰা 30 বাদ দিও আমি পাম 20 অৰ্থাৎ 20 জনে কেৱল গ্ৰীণ টি ভাল পায় এই 20 জনে কেৱল গ্ৰীণ টি অনলি গ্ৰীণ টি আৰু এই 30 জনে অনলি মিল্ক টি আৰু এই 30 জনে বোথ আৰু তাৰ পিছত আমাক দিয়া আছে 20 জন মানুহে নাইডাৰ এটাও ভাল নাপায় গতিকে আমি যদি এটা টোটাল কৰো 30 + 30 60 20 80 + 20 100 তো 100 পাই গলো তাৰ आंसर অপচন সি কাৰেক্ট হ'ব ইয়াতে নেক্সট কোৱেশ্চন what replaces the blank box with a question mark in it এটা blank box টোত কি হ'ব এটা আমাক উলিয়াব দিছে প্ৰথম কথা ইয়াত এটো এনেকে ডায়াগোনালি লাইন এডাল হ'ব এটো আমি গমে পাম এটো চালে গম পাম তাৰ পিছত ইয়াতে চাৰিটা ডট থাকিব কাৰণ ইয়াতে দুটা আছে তিনটা আছে নেক্সট চাৰিটা থাকিব এতিয়া এনেদৰে লাইন থকা আৰু চাৰিটা ডট থকা দুটা অপচন আছে অপচন এ আৰু অপচন ডি তাৰ মাজত মই অপচন এ হ'ব বুলি ভাবিছিলো কিন্তু आंसर কি মতে অপচন ডি আছে এটো কেনেদৰে হৈছে মই এতিয়ালৈকে গম পোৱা নাই লজিকটো যে নহক অপচন ডি কাৰেক্ট বুলি आंसर কি দিয়া আছে মই কিন্তু অপচন এ টিক কৰিছিলো এটো মই এতিয়ালৈকে বুজি পোৱা নাই আপোনালোকে জনালে ভাল পাম কোনবা যদি সলভ কৰে নিশ্চয় জনাব লজিকটো ক'ব নেক্সট কোৱেশ্চন all engineers are mathematicians তো আমি ডায়াগ্ৰাম ড্ৰ কৰিব পাৰো all engineers are mathematicians গতিকে ইঞ্জিনিয়াৰ বিলাক ম্যাথমেটিশিয়ানৰ যেটো সেট হ'ব তাৰ মাজত থাকিব some mathematicians are logicians এতিয়া নেক্সট কৈছে some mathematicians are logicians
তো এনেকুৱা হ'ব পাৰে ন যে কেইজনমান ইঞ্জিনিয়াৰ আৰু লজিচিয়ান সোমাই যাব পাৰে গতিকে আমি ডায়েগ্ৰামটো তেনেদৰে ড্ৰ কৰিছোঁ নহ'বও পাৰে জৰুৰী নহয় আমি যদি এনেদৰে ইয়াতে দি পেলাইও যদি এল অৰ্থাৎ লজিচিয়ানটো ড্ৰ কৰোঁ আমি এইটো ভুল বুলি ক'ব নোৱাৰোঁ কিন্তু আমি এনেদৰে দি থৈ দিছোঁ যাতে এইটো অপশ্যনো আমাৰ থাকিব পাৰে কেতিয়াবা আৰু নেক্সট কৈছে নো লজিচিয়ান ইজ এ পইণ্ট লজিচিয়ান পইণ্ট নহয় এটা কনক্লুজনত প্ৰথমতে কৈছে সাম মেথমেটিচিয়ানছ আৰ নট পইণ্টছ সাম মেথমেটিচিয়ানছ আৰ নট পইণ্টছ তো সেইটো কাৰেক্ট হ'ব কাৰণ যিকেইজন লজিচিয়ান আছে তাৰ মাজত কেইজনমান মেথমেটিচিয়ান আছে এইখিনিত যিখিনি আছে এইখিনিত থকা মেথমেটিচিয়ানখিনি লজিচিয়ানো হয় আৰু সেই মেথমেটিচিয়ানখিনি পিৰ পাৰ্ট নহয় কাৰণ লজিচিয়ান আৰু পিৰ মাজত ৰিলেশ্যনশ্বিপ নাই গতিকে সাম মেথমেটিচিয়ানছ আৰ নট পইণ্টছ সেইটো আমি কাৰেক্ট বুলি ক'ব পাৰোঁ নেক্সট কৈছে সাম ইঞ্জিনিয়াৰ্ছ আৰ নট পইণ্টছ এতিয়া এলৰ মাজত যিখিনি ই আহি গৈছে সেইখিনি আকৌ পিৰ লগত একে হ'ব নোৱাৰে পিৰ লগত ৰিলেশ্যনশ্বিপ সিহঁতৰ নাথাকিব গতিকে সাম ইঞ্জিনিয়াৰ্ছ আৰ নট পইণ্টছ এইটো কাৰেক্ট হ'ব নেক্সট কৈছে নো ইঞ্জিনিয়াৰ ইজ এ পইণ্ট এইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ কাৰণ কেইজনমান ইঞ্জিনিয়াৰ পইণ্ট হ'বও পাৰে যিকেইজন ইঞ্জিনিয়াৰ এলৰ মাজত নাথাকে সেইকেইজন ইঞ্জিনিয়াৰ পিৰ মাজত থাকিব পাৰে কাৰণ এল আৰু পিৰ মাজতহে ৰিলেশ্যনশ্বিপ নাই আমিতো পিটো ইয়াতো বুলি ধৰিব পাৰোঁ ন এনেকৈ হ'লেতো এম আৰু পিৰ মাজতো ৰিলেশ্যনশ্বিপ আহি যাব মানে কেইজনমান মেথমেটিচিয়ান পিৰ অংশ হ'ব মানে পইণ্ট হ'ব আকৌ কেইজনমান ইঞ্জিনিয়াৰো পইণ্ট হ'ব পাৰে গতিকে নো ইঞ্জিনিয়াৰ ইজ এ পইণ্ট এইটো আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ কাৰণ এলৰ লগতহে পিৰ সম্পৰ্ক নাই বুলি কৈছে ই আৰু এমৰ লগত আমাক একো কোৱা নাই গতিকে অপশ্যন 3টো কাৰেক্ট নহয় অপশ্যন এ 1 আৰু 2 গতিকে এ কাৰেক্ট হ'ব অনলি 1 and 2 লজিকেলি ফ'ল' কৰিব নেক্সট কুৱেশ্যন দ্য ফলোয়িং ভেন ডায়েগ্ৰাম shows out of 200 people how many own smartphones laptops and tablets what is the number of people who own both smartphones and laptops এতিয়া এই 22 হৈছে স্মাৰ্টফোন লেপটপ আৰু টেবলেট তিনিটা থকা মানুহ হৈছে 20 জন এই 22 হৈছে লেপটপ আৰু টেবলেট থকা এই 32 হৈছে স্মাৰ্টফোন আৰু টেবলেট থকা স্মাৰ্টফোন আৰু লেপটপ থকা এই 10 জন হৈছে স্মাৰ্টফোন আৰু টেবলেট থকা এই 60 জন হৈছে অনলি স্মাৰ্টফোন এই 30 অনলি টেবলেট আৰু 20 অনলি লেপটপ এতিয়া আমাক কৈছে স্মাৰ্টফোন আৰু লেপটপ দুইটা থকা মানুহ এই 30 জন তেওঁলোকৰ স্মাৰ্টফোনো আছে লেপটপো আছে আকৌ এই 20 জন তেওঁলোকৰ স্মাৰ্টফোন লেপটপ আৰু টেবলেট গোটেইকেইটা আছে গতিকে তেওঁলোকৰ স্মাৰ্টফোন আৰু লেপটপো আছে সো স্মাৰ্টফোন আৰু লেপটপ থকা মানুহৰ যদি সংখ্যাটো আমাক সোধে এইটো আমি পাম 30 + 20 = 50 কাৰণ অনলি স্মাৰ্টফোন আৰু লেপটপ থকা বুলি আমাক কোৱা নাই who own both smartphones and laptops বুলিয়ে কৈছে তো কাৰোবাৰ যদি তিনিটাও আছে তেওঁলোকৰ নাম্বাৰটো আমি ইয়াতে লিখিব লাগিব কাৰণ স্মাৰ্টফোন লেপটপ তেওঁলোকৰো আছে অনলি স্মাৰ্টফোন লেপটপ ক'লে এই 32 হ'ব কিন্তু যদি স্মাৰ্টফোন লেপটপ দুইটা থকা বুলি কয় তেতিয়া আমি 30 + 20 গোটেইখিনি ল'ব লাগিব তো অপশ্যন চি কাৰেক্ট হ'ব ইয়াতে 50 নেক্সট কুৱেশ্যন পইণ্টিং টু এ বয় দীপাংকৰ says his mother is the daughter-in-law of my mother's mother গতিকে দীপাংকৰ আৰু সেই বয় ল'ৰাজনৰ মাজত ৰিলেশ্যনশ্বিপটো সুধিছে তো আমি ইয়াতে গম পাইছোঁ যে ধৰা হ'ল এজন ল'ৰা বি his mother বিৰ mother is the daughter-in-law of my mother's mother তো আমি ইফালে যদি ড্ৰ কৰোঁ দীপাংকৰ থাকিল দীপাংকৰৰ মাক থাকিল আৰু মাকৰ মাক অৰ্থাৎ গ্ৰেণ্ড মাদাৰ থাকিল তো নেগেটিভ হ'ব মানে আমি মেল বুজাবৰ কাৰণে পজিটিভ আৰু ফিমেল বুজাবৰ কাৰণে নেগেটিভ চাইনকেইটা ইউজ কৰোঁ তেতিয়া আমাৰ সুবিধা হয় ডায়েগ্ৰামটো আকৌ ড্ৰ কৰি লৈছোঁ দীপাংকৰ থাকিল দীপাংকৰৰ মাক থাকিল আৰু মাই মাদাৰ্ছ মাদাৰ অৰ্থাৎ দীপাংকৰৰ মাকৰ মাক অৰ্থাৎ দীপাংকৰৰ গ্ৰেণ্ড মাদাৰ থাকিল এতিয়া নেক্সট কৈছে হিজ মাদাৰ ইজ দ্য daughter-in-law of my mother's mother তো দীপাংকৰৰ মাকৰ মাক অৰ্থাৎ আইতাকৰ daughter-in-law হৈছে হিজ মাদাৰ অৰ্থাৎ যিজন ল'ৰা আছিল
তেওঁৰ মাদাৰ এতিয়া ডি আৰু দীপাংকৰ আৰু বয় ল'ৰাজনৰ মাজত ৰিলেশ্যনশ্বিপটো কি হ'ব তেওঁলোক কাজিন হ'ব অপশ্যন চি কাৰেক্ট হ'ব কাৰণ একেটা জেনেৰেশ্যনতে আছে দুইজন তো অপশ্যন চি কাৰেক্ট হ'ব কাজিন ডাইৰেক্টলি আমি ব্ৰাদাৰ বুলি ক'ব নোৱাৰোঁ কাৰণ ব্ৰাদাৰ বা ছিষ্টাৰ চিবলিঙৰ ক্ষেত্ৰতহে কোৱা হয় বাকী কাজিনবিলাকক মানে বাকীবিলাকক আমি কাজিন বুলি ক'ম একে জেনেৰেশ্যনৰ যদি হয় মাক দেউতাক যদি বেলেগ বেলেগ হয় তেতিয়া আমি কাজিন বুলি ক'ম আৰু siblings হ'লেহে আমি brother বা sister বুলি ক'ম next question a cube is painted on all its faces and then cut into 27 smaller cubes how many smaller cubes will have exactly 3 faces painted এতিয়া আমি এটা কিউব লৈ লৈছো কিউব লৈ লোৱা নাই মানে কিউবৰ ডায়াগ্ৰাম এটা ড্ৰ কৰি লৈছো এনেকুৱা ধৰণে হ'ব 3D ডায়াগ্ৰামৰ নিচিনাকৈ ড্ৰ কৰিব ট্ৰাই কৰা হৈছে ইয়াতে এতিয়া এইটো কালাৰ কৰা আছে অল ফেসেস গোটেইকেইটা ফেস আমি কালাৰ কৰি দিছোঁ টোটাল ফেস থাকিব 4টা আৰু ওপৰতল দুটা 6টা ফেস কালাৰ কৰি দিয়া গৈছে তাৰপিছত এইটো 27টা পাৰ্টত কাটা হৈছে তো যদি আমি 27টা পাৰ্টত ভাগ কৰোঁ তেতিয়া আমি এন্ডৰ কৰিব পাৰিম দীঘলে 3টা বহলে 3টা আৰু থিয়কৈ 3টা আমি যদি ভাগ কৰোঁ তেতিয়া টোটাল 27টা আমি ইয়াতে পিস পাম 27টা পিস আমি এনেদৰে পাম এতিয়া সুধিছে 3টা ফেস পেইন্ট কৰা কিউবৰ সংখ্যা কিমান তা আমি যদি এইটো কিউব লওঁ এইটো ফেস কালাৰ হৈ থাকিব আৰু এইটো ফেস কালাৰ হৈ থাকিব অৰ্থাৎ দুটা ফেস কালাৰ হৈ থাকিব কিন্তু 3 নম্বৰ ফেসটো নাথাকে এইটোৰ আকৌ এটাই থাকিব কালাৰ হয় বাকিবিলাক নাথাকে কিন্তু এই কৰ্নাৰত থকা বিলাকৰ 3টা ফেস কালাৰ থাকিব কাৰণ ওপৰৰটো কালাৰ হ'ব এইটো সাইড কালাৰ হ'ব এইটো সাইড কালাৰ হ'ব ঠিক তেনেদৰে এইটোৰ ক্ষেত্ৰত এইটো কালাৰ আৰু তলফালে যেটো থাকিব এইটো কালাৰ এইটো একে হ'ব এইটো আৰু এইফালে যেটো থাকিব ইয়াতে যেটো থাকিব এইটো একে হ'ব অৰ্থাৎ 1 2 3 4 5 6 7 8 টোটাল 8টা ফেস কালাৰ 8টা কিউব থাকিব যাৰ 3টা ফেস কালাৰড হ'ব পেইন্টেড হ'ব তো অপশন বি কারেক্ট হ'ব 8 next question in a room full of 100 people 99% are right-handed how many right-handed people have to leave the room to make the percentage 98% তো এতিয়া আমাক কৈছে যে 100টা মানুহ আছে এটা ৰুমত তাৰে 99 জন right-handed তো টোটাল মানুহ 100 জন তো right-handed 99 জন আছে কাৰণ 99% 100 জন হলে 99 জন হ'ব আৰু left-handed আছে 1 এতিয়া আমাক কৈছে কেইজন right-handed মানুহ ইয়াৰ পৰা ওলাই যাব লাগিব ৰুমটোৰ পৰা যাতে পাৰ্চেন্টেজটো 98 হয় তো আমি যদি এজন উলিয়াই দিও তেতিয়া right-handed থাকিব 98 আৰু টোটাল হ'ব 99 তো এটো কৰিলে আমি 98% নাপাও কিন্তু 100 যদি কৰো আমি 98% নাপাও ঠিক তেনেদৰে দুজন যদি ওলাই যায় তেতিয়ালে right-handed মানুহ থাকিব 97 আৰু টোটাল মানুহ থাকিব 98 এটো সলভ কৰিলে আমি 98% নাপাও ঠিক তেনেদৰে 25 টো যদি কৰো 25 জন যদি আমি উলিয়াই দিও ৰুমটোৰ পৰা না right-handed মানুহ তেতিয়া টোটাল মানুহ থাকিব 75 জন যাৰ মাজত 74 জন হ'ব right-handed আৰু এটো সলভ কৰিলে আমি 98% নাপাও এতিয়া আমি যদি অপচন ডি টো চাও 50 জন মানুহ যদি আমি ৰুমটোৰ পৰা উলিয়াই দিও যি সকল right-handed হয় তেতিয়া right-handed মানুহ তাতে থাকিব 49 জন কাৰণ 99 আছিল 50 জন গুচি গ'ল 49 থাকিল আৰু টোটাল মানুহ তাতে থাকিব 50 তো 49 আৰু 50 যদি হয় টোটাল তাৰে যদি 49 জন থাকে আমি যদি এটো কিমান পার্সেন্ট হৈ উলিয়াও আমি পাম 98% তো অপশন ডি কারেক্ট হ'ব 50 জন right-handed মানুহ ৰুমটোৰ পৰা ওলাই যাব লাগিব next what combination of alphanumerical characters should occupy the vacant space of the given table তো ইয়াতে আমি যদি চাও ইয়াতে আছে 1y 10z 3z 4z ইয়াতে দিয়া নাই একো 2y 7x 50y 1x তো ইয়াতে আমি দেখা পাইছো যে y z x তিনটা আছে তো ইয়াতো z y x তিনটাই আছে তো ইয়াতে আমাৰ z আৰু y আছে গতিকে লেটাৰটো x হ'ব এটা আমি গম পালো তাৰ পিছত
আমি যদি এটা নাম্বাৰটো চাওঁ 1 স্কুৱেৰ 3 স্কুৱেৰ ইকুৱেল টু মাজৰটো পাই যাম 10 ইয়াতো যদি আমি চাওঁ 7 স্কুৱেৰ 1 স্কুৱেৰ অৰ্থাৎ 49 প্লাছ 1 ইকুৱেল টু 50 ঠিক তেনেদৰে আমি যদি ইয়াতে চাওঁ 4 আছে গতিকে 4 স্কুৱেৰ অৰ্থাৎ 16 আৰু 2 স্কুৱেৰ অৰ্থাৎ 4 16 প্লাছ 4 20 গতিকে অপশ্যন বি কাৰেক্ট হ'ব 20x আজিলৈ ইমানখিনি ধন্যবাদ